हेलो एवरीवन और आज मैं बनाइছোঁ गाजৰৰ पकৰি और এইটো এটা দক্ষিণ ভাৰতীয় ষ্টাইলত বনোৱা পকৰি হয় খাব যে কিমানে টেস্টি হয় আপোনালোকে এবাৰ বনাই নাছলে হয়তো টেষ্টটো গম নাপাব খাব খুবেই ভাল হয় এবাৰ মই বনোৱা ধৰণেৰে আপোনালোকেও এনেকৈ গাজৰৰ পকৰি বনাই খাই চাবচোন আপোনালোকে নিশ্চয় ভাল পাব এতিয়া বলকচোন আমি ৰেচিপিটোলৈকে আগবাঢ়ো তাৰ কাৰণে মই এয়া ডাঙৰ গাজৰ এটা পিহনাত অলপ পিহি লৈছোঁ এনেকৈ মিডিয়ামকৈ পিহি ল'লেই হ'ব আপোনালোকেও আৰু ইয়াৰ লগতে মই কিবোৰ বস্তু ব্যৱহাৰ কৰিছোঁ আপোনালোকক দেখাই যাম এয়া লৈছোঁ নৰসিংহৰ পাত কেইখিলামান আৰু কেইটামান মই খিচমিচ এয়া তিয়াই ৰাখিছোঁ আৰু লগতে মই এয়া 5-6টামান কাজু লৈছোঁ কাজুখিনি সৰু সৰুকৈ মই কাটি দিম ইয়াতে আৰু ইয়াতে কাজু খিচমিচ দি পেলাই বনালে ন খুবেই ভাল লাগে আৰু এতিয়া মই ইয়াতে দিছোঁ 3-4 চামুচমান বেচন আপোনালোকে বেচন কিমান লাগে এনেকৈ মিলাওঁতে গম পাব আৰু লগতে মই ইয়াতে ব্যৱহাৰ কৰিছোঁ এচামুচ চাউলৰ গুড়ি এইখিনি ভালদৰে গাজৰৰ প্ৰথমতে মিলাই লৈছোঁ আপোনালোকেও এনেকৈ অকণমান মিলাই ল'ব আৰু ইয়াতে মই সোৱাদৰ কাৰণে দিছোঁ আধা চামুচমান চেনি আৰু চেনিখিনি দিও এনেকৈ আপোনালোকে মিলাই ল'ব কাজু কিচমিচ দিয়াৰ পিছত ইয়াতে নৰসিংহ পাত পিয়াজ আৰু এটা জলকীয়া এনেকৈ সৰু সৰুকৈ কুটি পেলাই মিলাই দিছোঁ আৰু ইয়াতে মই কিছুমান মছলা ব্যৱহাৰ কৰিম মছলাৰ ভিতৰত মই ইয়াতে দিছোঁ সোৱাদ অনুসৰি নিমখ অলপমান জিৰা ধনিয়া গুড়ি আৰু লগতে দিছোঁ অলপমান লাল মিৰ্চ পাউডাৰ আৰু ইয়াতে দিম অকণমান গৰম মছলা গুড়ি এইখিনি গোটেইখিনি ভালদৰে এতিয়া মই মিলাই লৈছোঁ গোটেইখিনি এতিয়া ভালদৰে মিলাই লৈছোঁ আৰু এয়া চাওক পকৰিখিনি পনীয়া হোৱা নাই একদম ঠিকে পাৰফেক্ট হৈছে যদি আপোনালোকৰ বেচন অকণমান কম হৈছে ইয়াতে মিলাই দিব পাৰিব আৰু ইয়াতে মই ধুনীয়া দেখিবৰ কাৰণে ইয়াতে মই অলপ ব্যৱহাৰ কৰিছোঁ ফুড কালাৰ আপোনালোকে যদি ভাল নাপায় তেতিয়াহ'লে নিদিব কিন্তু দিলে এইটো পকৰি খাব খুবেই ভাল লাগে মানে কালাৰটো বহুতেই ধুনীয়া হৈ যায় এয়া মোৰ বেটাৰটো একদম ৰেডি হৈ গ'ল ভাজিবৰ কাৰণে আৰু এতিয়া মই কেৰাহীখন গৰম হ'ব দিছোঁ আৰু এতিয়া মই প্ৰয়োজন মতে তেল দিছোঁ আৰু তেল দি পেলাই মই পকৰিবোৰ এনেকৈ হাতেৰে দি গৈছোঁ আৰু এইখিনি আপোনালোকে কম জুইত ভাজিব আৰু অকণমান সময় এনেকৈ ভাজিলেই হৈ যাব এয়া মই গোটেইখিনি অলপ অলপকৈ দি ভাজি গৈছোঁ আৰু এয়া মই সাৰ্ভ কৰি দেখাইছোঁ দেখিব একদম চিকেন পকৰাৰ নিচিনা লগা নাইনে সঁচাই এইবিধ পকৰা খাব খুবেই ভাল লাগে আপোনালোকে এবাৰ ঘৰত বনাই চাব আৰু খাই কেনেকুৱা হৈছে মোক জনাব যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ